উপস্থিত ৰাইজ সকলোৱে জানে যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এয়া আমাৰ অনুষ্ঠান। ইয়াত আমাৰ কোনো জাতিৰ কথা নাথাকে। এই দুয়োজনে প্ৰতিষ্ঠা কৰিছে। ইয়াত মহাপুৰুষ শংকৰদেৱে জানেই যে সকলোৰে লগত মিলি পেলাই আমাৰ অসমখন আমাৰ অসমীয়া জাতিটো নালাগে আৰু তাৰ নাইছিলে বা তেওঁলোকৰ আমাৰ এজন চিন্তাত আদি কৰা শিৱনী বুলি তেওঁলোকৰ মাজতে আইচি আছিলে। মই নিজে তেওঁলোকৰ যোগাযোগ কৰিছিলোঁ। লাইছিলোঁ আপোনালোকে মোক কয় আপোনাৰ মহিমা আপুনি ধৰি দিৱস কৰা পৰিত্ৰাণ দিৱস কৰা পৰিত্ৰাণ সেই প্ৰভুৰে আমি কি যাম এই সেউকীয়াসকলৰ ঘৰত যি পূৰ্বাপৰ সম্পত্তি আছিল তাক বৰপেৰা বুলি কয়। এই বৰপেৰাটো বৰ্তমান সমাজত আমাৰ এটা আপুৰুগীয়া সম্পত্তিৰ নিচিনা হৈ পৰিছেহি। তেখেতসকলে সেই পুৰণিকীয়া সম্পত্তিটো তেখেতৰ ঘৰত আছিলে আৰু সেই সম্পত্তিটো সংৰক্ষণৰ কাৰণে দৃশ্যখালী কৰিলেও হওক বা বহুত চৰণৰ লগাৰ দৃশ্যখালী কৰিলেও হওক। ভাদ মাহৰ প্ৰথম পূৰ্ণিমাৰ দিনাখনে আমি আচলতে ৰাজৌৰী নিবাসী আৰু আমাৰ ককা দেউতাৰ দিনৰে ডাক্তৰ আব্দুৰ ৰহমান খনিকৰ তেখেতৰ দিনৰে এটা প্ৰায় 150 বছৰীয়া এটা বৰপেৰা আমাৰ ঘৰত সংৰক্ষণ কৰি থোৱা আছিলে আৰু সেইটো আমাৰ ডাঙৰ দাদা স্বৰ্গীয় ৰফিকুৰ ৰহমান খনিকৰৰ নামত আমাৰ পৰিয়ালবৰ্গৰ হৈ আজি এই ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ যিটো আমাৰ সম্প্ৰীতিৰ প্ৰতীক তাত আমি এটা ইয়ালৈ আমি উপহাৰস্বৰূপে আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু নামঘৰৰ কমিটিয়েও যেতিয়া আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকে অতি আগ্ৰহেৰে এই বৰপেৰাটো সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাইজৰ কামৰ বাবে আদৰি লোৱাত আমি যথেষ্ট সুখী। এই বৰনামঘৰ ভাগি মহাপুৰুষ মাধৱপুৰুষে এগছি গুৰুবন্তি জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰ সকলোৱে জ্ঞাত। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এই অনুষ্ঠানত বিনা দ্বিধাই সকলোৱে প্ৰৱেশ কৰিব পাৰে আৰু সকলোৰে অৰিহণাত এই নামঘৰ উন্নতিৰ জখলাত আগবাঢ়ি গৈ আছে। সেয়ে আজি আমাৰ এটি পৰিয়ালে আমাৰ তেখেতসকলে এটি পুৰণা সম্পদ যাক বৰপেৰা বুলি কয়। আমি বৰপেৰা নাম শুনিছোঁ কিন্তু বৰপেৰা দেখাত এনেকৈ নাছিলোঁ। আমি প্ৰত্যক্ষভাৱে দেখিছোঁ বা এই সম্পত্তিভাগ ঈশ্বৰে ইয়ালৈ লৈ আহিছে। তেখেতসকলে পুৰণা সম্পত্তিভাগ আমাৰ ইয়াত দান কৰিছে বা আমিও সংৰক্ষণ কৰি ৰাখিম আৰু সেয়েহে আমি এই পুৰণা যি সম্পদ এই সম্পদভাগ দৰ্শন কৰিব পৰাকৈ যদি আমি ৰাখিব পাৰোঁ যাৰ নাম বৰপেৰা। আজিকালি ল'ৰা ছোৱালীয়ে বৰপেৰা চিনিয়ে নাপায়। তথাপিতো আমি ভাল ধৰণে যেনেকৈ আমাৰ গুৰুজনৰ মুখাভাগ আমি সংৰক্ষণ কৰি আহিছোঁ বা তেনেকুৱা আমাৰ যিখিনি পুৰণা সম্পদ আমিতো মিউজিয়াম বনাম বুলি কৈ আছোঁ যে মিউজিয়ামত হ'লেও আমি ৰাখি এই বৰপেৰা ভাগ ৰাইজক আমি দেখুৱাম আৰু তেখেতসকলৰ পৰিয়ালৰ সকলোজনকে আমি আশীৰ্বাদ কৰিছোঁ।